Hello future officers newspaper made simple series or eti nodun khondaloi moi Mahashweta Goswami apnalok hokoluke swagatam janalu azir most important topics or bhitorot ami prothomote eti cyclone oti hunkale West Bengalot ahibole ulaise cyclone Remal or upor ami alochona korim tarasot AIHN apnaloke ebar lokkho korise ne moi last news analysis eta korisilu tetia apnalokok koisilu se keitaman topic frequently paperot ahi ase jene artificial intelligence eta hoy thik hedore tea industry eta important topic right enkoke kisuman topic wetlands kisuman topic repeatedly ahi ase aru he ei topics blak ami hosakoi khub besi gurutto dia usit jikono agontuk examer perspective ot next a very important article related to food adulteration খাদ্যত ভেজাল ইমান ভেজাল বৃদ্ধি পাইছে তাৰ লগত ৰিলেটেড এটা ইম্পৰ্টেন্ট আৰ্টিকল যি আমাৰ মাজত সজাগতাৰ সৃষ্টি কৰিব বুলি মই আশাবাদ দি আৰু তাৰ পিছত জিৰো কাৰ্বন সিমেন্টৰ ওপৰত আমি আলোচনা কৰিম eVTOL এয়াৰক্ৰাফ্টৰ ওপৰত আমি আলোচনা কৰিম আৰু তাৰ পিছত আছে ক্ৰিটিক্যাল মিনাৰেল সাপ্লাই প্ৰিলিমছ পাৰ্সপেক্টিভত কিন্তু তাৰ আগতে আপোনালোকক জনাই থৈছে কম্পিটিশন কেয়াৰে মেইনছৰ বাবে ক্ৰ্যাশ কোৰ্স লঞ্চ কৰিছে ইন অনলাইন মোড হেহে আপোনালোকে যদি সকলো ধৰণৰ প্ৰিভিয়াস ইয়াৰ এনালাইসিসৰ উপৰিও আপোনালোকে যদি যিকোনো আনসাৰ ৰাইটিং ষ্ট্ৰেটেজি ইত্যাদি আপোনালোকে যদি জানিব খোজে তেতিয়া হলে আপোনালোকে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰক লগতে আপোনালোকে মেইনছৰ টেষ্ট সিৰিজও আপোনালোকে both অফলাইন as well as অনলাইন মোডত অভেইল কৰিব পাৰে আৰু গোটেই অফাৰ্স খিনি অভেইল কৰিবৰ কাৰণে আপোনালোকে তলত দিয়া নম্বৰ কেইটিত যোগাযোগ কৰিব পাৰে এটা আহক প্ৰথমতে আমি সাইক্লোন ৰেমেলৰ কথা কও কনটেক্সট আমি গম পাইছো সাইক্লোন ৰেমেল কোট অৰিজিনেট হৈছে আমাৰ বে অফ বেংগল ঠিক আছে বংগোপসাগৰ বে অফ বেংগলত সাইক্লোন ৰেমেল অৰিজিনেট হৈছে এন্ড ইটস এক্সপেক্টেড যে আজিতে মোস্ট লাইকলি देयर इज আ চান্স সাইক্লোন আহি পেলাই আলটিমেটলি হেই ওয়েস্ট বেংগলত এফেক্ট কৰাৰ খুব হাই চান্সেস হেই মতে ওয়ার্নিং ইস্যু কৰা হৈছে এলার্ট ইত্যাদি ইস্যু কৰা আমি গম পাইছো তো হেই হে এটা এফেক্ট কোড কৰিব এফেক্ট জনে মই কৈছো ওয়েস্ট বেংগল as well as ওডিশা ঠিক আছে নর্থ ওডিশা যাক আমি এসময়ত উৎকল বুলি কৈছিলো হে অঞ্চলত বিশেষকে এফেক্ট কৰাৰ চান্সেস বিৰাট হাই এটা সাব গলে সাইক্লোন কি কাৰণেনো অৰিজিনেট হয় বা কেনেকেনো অৰিজিনেট হয় আপোনালোকে নিশ্চয় শুনা পাইছে সাইক্লোন আমি এনি টাইম শুনিয়ে থাকো এটা সাইক্লোননো কি কাৰণে অৰিজিনেট হয় সাইক্লোন অৰিজিনেট হোৱাৰ মূল কাৰণ হৈছে pressure difference air pressure difference যেতিয়া হয় low pressure or পৰা cyclone originate হোৱা আমি দেখা পাও তো মনত ৰাখিব pressure difference is a major reason for which cyclone basically originates আৰু overall আমি ভাৰতবৰ্ষত যদি চাও as per study আমাৰ obviously ভাৰতবৰ্ষত আমি এনেকে western coast পাও আমি eastern coast পাও western coast আমাৰ Arabian Sea থাকে Eastern coast of amar Bay of Bengal thake kintu apunaloke eta bostu baru lokkho korise ne Arabian Hagoror tulonat Bay of Bengal or pora cyclone originate war intensity ba cyclone originate war amar jiblak chances boli nako basic newspaper ot batori kagotot apunaloke ki dekha pai basic batori kagotot apunaloke jodi dekhe cyclone kunkhini oncholot basic effect hoy mainly Odisha Andhra Pradesh hane ebilak onchol these regions are cyclone affected region tar mane yar pora ami conclusion eta draw koribo paru je Bay of Bengalut Arabian Hagoror tulonat cyclone chances are really very high ki karone একদম সিম্পল মই আপোনালোকক কৈছো সাইক্লোন কেতিয়া আহে যেতিয়া প্ৰেসাৰ ডিফাৰেন্স এটা আহে হয়নে প্ৰেসাৰ ডিফাৰেন্স আহিলে সাইক্লোন অৰিজিনেট হোৱা আমি দেখা পাও এতিয়া বে অফ বেংগলৰ সাৰফেস টেম্পাৰেচাৰ এৰেবিয়ান সাগৰৰ তুলনাত কম্পাৰেটিভলি বেছি আৰু যিহেতুকে সাৰফেস টেম্পাৰেচাৰ বেছি তাতে লো প্ৰেসাৰ অৰিজিনেট হয় আৰু সেই লো প্ৰেসাৰৰ পৰা আমি সাইক্লোন অৰিজিনেট হোৱা আমি দেখা পাও আই বিলিভ আপোনালোকে বস্তুটো বুজি পাইছে এটা আজিৰ এই ডিসকাশনত আমি অলপমান আলোচনা কৰিম যে সাইক্লোন বিলাক এটা যেনেকে ৰেমাল নামটো দিলে যোৱা বছৰ নিশ্চয় আপোনালোকে শুনিছিলে সাইক্লোন বিপৰ্যয় এনেকুৱা যে সাইক্লোন সমূহৰ যে নাম দিয়া হয় কিহৰ বেসিছত নাম দিয়া হয় সাইক্লোন সমূহ নাম দিয়া হয় অন আ rotational basis কেবাখনত কান্ট্ৰিজ এসোসিয়েটেড হৈ আছে আৰু এই কান্ট্ৰিবোৰে rotational basisত নিজাববিয়াকে কিছুমান টাৰ্মছ এণ্ড কন্ডিশনছ আছে কিছুমান ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়া সমূহ চাই পেলাই এনেকুৱাকে সাইক্লোন সমূহৰ নামকৰণ কৰা আমি দেখা পাও এটা কোন কেখন কান্ট্ৰি হয় আমি হেয়া জানিব লাগিব তো obviously চাও আহক কোন কেখন কান্ট্ৰি ইয়াৰে অন্তৰ্গত এখন তো বাংলাদেশ তাৰছত ইন্ডিয়া ইৰাণ
Maldives, Myanmar, Oman, Pakistan, Qatar, Saudi Arabia, Sri Lanka, Thailand, UAE আৰু Yemen. তো এই কেইখন কান্ট্ৰিজৰ পৰা আমি দেখা পাওঁ এওঁলোকেই হৈছে মেম্বাৰ কান্ট্ৰিজ ঠিক আছে এওঁলোকে মেম্বাৰ কান্ট্ৰিজ আৰু যেহেতুকে এই মেম্বাৰ কান্ট্ৰিজ কেখনে নামকৰণ কৰে আমি কোনোবা এটা বছৰত আমি দেখা পাওঁ হয়তো আজ কোনোবা এটা বছৰত বাংলাদেশে দিলে কোনোবা এটা বছৰত ভাৰতে দিলে আৰু চাব গলে এইবাৰ যেটো নাম দিছে ৰুমাল এই ৰুমাল নামটো কোনে দিছে গম পায়নে ওমানে দিছে ঠিক আছে ওমানে দিছে মনত ৰাখিবলগীয়া কথা এটা ক্ৰাইটেৰিয়া সমূহ কি এনেকুৱা কি ক্ৰাইটেৰিয়াৰ বেচিছত নামকৰণ কৰা হয় প্ৰথমতেটো যি নামকৰণ কৰা হয় সেই নামকৰণ সমূহ কোনো ধৰণৰ ডিসক্ৰিমিনেটৰি হ'ব নালাগে ইট শুড বি নিউট্ৰেলাইজড হয়নে ইট শুড বি ভেৰি মাচ নিউট্ৰেল কোনো ধৰণৰ পলিটিক্যাল পাৰ্সপেক্টিভ থাকিব নালাগে ৰিলিজিয়াছ পাৰ্সপেক্টিভ থাকিব নালাগে কালচাৰেল পাৰ্সপেক্টিভ জেন্ডাৰ পাৰ্সপেক্টিভ এনেকুৱা কোনো ধৰণৰ ডিসক্ৰিমিনেটৰি ইন নেচাৰ হোৱা উচিত নহয় ঠিক সেইদৰে কোনো ধৰণৰ সেনসিটিভ নাম এটাও হ'ব নালাগে জুনে কোনবা এটা পাৰ্টিকুলাৰ গ্ৰুপ বা পাৰ্টিকুলাৰ অঞ্চলত যদি কেনেবাকে কাৰোবাৰ সেন্টিমেন্ট যদি হাৰ্ট কৰিছে এনেকুৱা নামসমূহ মোস্টলি আমি এভয়েড কৰাৰ কথা কোৱা হয় তাৰোপৰি কোৱা হৈছে যে যিবোৰ নামকৰণ কৰা হয় নামকৰণ কৰোতে নামসমূহ সদায় ৰেসপেক্টফুল হোৱা উচিত ইট শুড নট বি ক্ৰুৱেল নেম ইট শুড নট বি এ ৰুড নেম শৰ্ট হ'ব লাগে সহজ হ'ব লাগে যাতে মানুহে অতি সোনকালে অতি সহজভাৱে যাতে উচ্চাৰণ কৰিব পাৰে তেনেকুৱা ধৰণৰ নাম হোৱা উচিত আৰু বিশেষকৈ যদি চাই আপোনালোকে ম্যাক্সিমাম 8টা লেটাৰ যুক্ত 8টা আখৰ যুক্ত নাম হলে হেয়া ইটস মোৰ অৰ ইটস প্ৰেফাৰেবল ঠিক আছে তো এনেকুৱাকে আমাৰ কিছুমান ক্ৰাইটেৰিয়া দিছে আৰু সেই ক্ৰাইটেৰিয়াত আপোনালোকে দেখা পাব তেনেকুৱাকে বহু সময় তেনেকুৱাকে নামকৰণ কৰা আমি দেখা পাওঁ আই বিলিভ আপোনালোকে গম পালে ক্ৰাইটেৰিয়া সমূহ কি কোন কেখন কান্ট্ৰি আলটিমেটলি নামকৰণ কৰে হেহে আপোনালোকৰ আগত এটা প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটা ৰখা গৈছে দ্য অৰিজিন অফ সাইক্লোন ৰিমালিছ মই অলৰেডি আপোনালোকক উত্তৰটো কৈছোই কাইন্ডলি উত্তৰটো জানিলে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নেপাহৰিব আৰু মেইনছৰ প্ৰেক্টিস এটাও আপোনালোকৰ বাবে ৰখা হৈছে ডিসকাস the favorable conditions required for the formation of tropical cyclone এটা সাইক্লোন অৰিজিনেট কেলে হয় কি কাৰণ বহত হয় সেই কাৰণ সমূহ আপোনালোকক ডিসকাস কৰিবলৈ কোৱা হৈছে হেতু এটা অংশ যেটো দ্বিতীয়টো অংশ এই কোৱেশ্চনটোৰ দ্বিতীয়টো অংশ হৈছে critically discuss its impact on Indian agriculture আমাৰ ইন্ডিয়ান এগ্ৰিকালচাৰত কেনেকুৱা ধৰণৰ ইম্প্যাক্ট পেলাব পাৰে পজিটিভ ইম্প্যাক্ট নেগেটিভ ইম্প্যাক্ট তো ক্ৰিটিক্যালি ডিসকাস কৰিব দিছে উত্তৰটি লিখি পেলাই আপোনালোকে koka.testseries@gmail.com ত সেন্ড কৰিবলৈ নেপাহৰিব Moving on to the next topic AI agent very important artificial intelligence or every now and then article আহিয়ে আছে তো কি কনটেক্সটত আহিছে বৰ্তমান আপোনাৰ জি ওপেন এআই হে ওপেন এআই এৰ আন্ডাৰত আমি ইমান দিনে chat gpt ব্যৱহাৰ কৰি আছো আপোনালোকে নিশ্চয় ৰিয়েলাইজ কৰিছে ইমান দিনৰ নিউজ এনালাইসিস এনএমএস আপোনালোকে যদি ডেইলি বেসিছত ৰেগুলাৰ বেসিছত যদি আপোনালোকে এনএমএস ফলো কৰি আছে তেতিয়া হলে নিশ্চয় গম পাইছে যে chat gpt ওপেন এআই এৰ দ্বাৰা বনোৱা হৈছে হানে তো এই ওপেন এআই যেটো GPT-4o লঞ্চ কৰিছে দিস ইজ ভেৰি মাচ নিউ এণ্ড ইটস এন আপডেটেড ভাৰ্সন OpenAI GPT-4o হক বা গুগলৰ প্ৰজেক্ট এস্ট্ৰা হক এওঁলোকৰ কিছুমান similar features পোৱা গৈছে similar features কি these artificial intelligence this things are tremendously they are intelligent ঠিক আছে tremendously intelligent response আমাক দি আছে তেওঁলোকে অডিও ভিডিও সকলোবোৰ process কৰি মিলি আমাক যেটো আউটপুট দি আছে that output is really outstanding আপোনাৰ কোনো পথে আপোনাৰ অনুভৱ নহব যে আপোনাৰ সন্মুখত এটা মেচিনে আপোনাক কাম এটা কৰি আছে একদম ফিল হ'ব যে কিবা মানুহ আছে আপোনাৰ ইমোশনস এণ্ড এভৰিথিং বুজি পাই পেলাই আপোনাৰ কাম এটা কৰি থকা যেন আপোনাৰ অনুভৱ হ'ব আৰু হেহে আমি এই সকলোকে কি বুলি কৈছো হেহে আমি ইয়াক AI agents বুলি কৈছো AI agents at sabode AI agents how does it differ with the other things other AI বুলি কলে তো আমাৰ সকলো বস্তু আমি হাঙৰি লব পাৰো হয়নে artificial intelligence বুলি কলে lots of things বহু বস্তু ইয়াতে হাঙুৰ খাই যায় এটা artificial intelligence agents বুলি কলে আমাৰ যিবোৰ অন্যান্য যিবোৰ voice assistant Siri Alexa Google assistant এওঁলোকতকে far more superior আপুনি hey Alexa please sing a song for me নিশ্চয় এনেকুৱাকে দেখিছে Alexa গান গোৱা but more than that GPT-4o
Project Astra আপোনাক তাতকৈ বেছি wonderful immediate output generate কৰিব পাৰে আৰু আজিৰ ডেটত we don't have to worry আপোনালোকে নিজেও subscribe কৰি পেলাই আপোনালোকে নিজে টেষ্ট কৰি চাব পাৰে আপোনালোকে যদি ইমেজ দিছে যদি আপোনালোকে ভিডিও দিছে সকলোবিলাক প্ৰসেস কৰি within seconds তেওঁলোকে আপোনালোকক আউটপুট জেনাৰেট কৰাত সহায় কৰে তো we don't have to worry in fact কেতিয়াবা আপুনি যদি মনৰ কিছুমান প্ৰশ্ন কিছুমান ডাউটস যদি আপুনি AI এনেকুৱাকে GPT-4 ক যদি আপুনি সুধিছে automatically এনেকুৱাকে অপোজিট ফালৰ পৰা আপোনাৰ ৰেসপন্স আহিব আপোনাৰ কোনো এংগলৰ পৰা অনুভৱে নহব যে আপুনি যেন এনেকুৱা ফিল হ'ব যেন আপুনি কোনবা মানুহৰ লগতহে আপুনি টেক্সট কৰি আছে নেকি চেট কৰি আছে নেকি এক্স্যাক্টলি হিউম্যান সেন্ট্ৰিক বিহেভিয়াৰ কিছুমান আমি পাবলৈ সক্ষম হওঁ তো ইটস highly versatile এনেকুৱা নহয় যে যি ইনপুট দিয়া হৈছে সেই ইনপুটতে ৰেস্ট্ৰিক্ট হৈ পেলাই আমাক আউটপুট জেনাৰেট কৰি আছে no it's not like that it's highly versatile নতুন ওয়ার্ল্ডৰ যি নিউ থিংস সকলোবিলাক লৈ পেলাই হেমতে আউটপুট জেনাৰেট কৰাত আমাক সহায় কৰি আছে ঠিক আছে তো ওভাৰঅল যিবোৰ আমাৰ LLMs অৰ্থাৎ লাৰ্জ ল্যাঙ্গুৱেজ মডেল যেনে GPT-3 GPT-4 chat GPT ৰে আমি যিবিলাক ভাৰ্সনস ইয়াৰ আগৰ ভাৰ্সনস দেখা পাইছিলো GPT-3 ভাৰ্সন যেটো কমনলি আপোনালোকে উইদাউট সাবস্ক্ৰিপশন আপোনালোকে যে chat GPT OpenAI chat GPT যদি মাৰি চাই আপোনালোকে কি পাব জানে নে আপোনালোকে GPT-3 আৰামসে উইদাউট এনি টেনশন আপোনালোকে ইউজ কৰিব পাৰিব তাতকে এটা এডভান্স ভাৰ্সন হৈছে GPT-4 GPT-3 আৰু GPT-4 ত কৈ is it our 4o GPT-4o this is much more advanced more interaction koribo pare aru moi as like I have told you আপোনাৰ যেটো ইউজাৰ এক্সপেৰিয়েন্স আজি মই এগৰাকী ইউজাৰ হিচাপে যেটো আপোনালোকক মই যেটো এক্সপেৰিয়েন্স পাম হে এক্সপেৰিয়েন্স টু পিউৰলি হিউম্যান সেন্ট্ৰিক এক্সপেৰিয়েন্স হ'ব এনেকুৱা অনুভৱেই নহব যে সন্মুখত কিবা এটা মেচিনে যে কাম কৰি আছে তেনেকুৱা অনুভৱেই নহব পিউৰলি ন্যাচাৰাল পিউৰলি ইমাৰ্সিভ মানে purely human centric behavior আমি পাবলে সক্ষম হও AI হৈছে beauty of AI agents আৰু obviously LLM ৰ তুলনাত আৰু এটা কম্পেৰিজন কৰিব পাৰো LLM ৰ এই যে contextual awareness কিবা এটা বস্তুৰ লগত ৰিলেটেড awareness সজাগতা খুব কম থাকে কাৰণ ডেটা যিসমূহ ডেটা দিয়া হয় সেই ডেটাখিনি ৰেস্ট্ৰিক্টেড থাকে মই যদি এটা ডেটা দিলু if it's confined to 2023 তেতিয়াহলে 2023 লগতে তেওঁলোকে মোক আউটপুট জেনাৰেট কৰিব নিউ ডেটাস লৈ পেলাই নিউ আউটপুট জেনাৰেট কৰাত কৰবাত নহয় কৰবাত বস্তুটো ৰেস্ট্ৰিক্টেড হৈ থাকে ঠিক আছে তো সেই এনেকুৱাকে আমি কিছুমান ডিফাৰেন্সেস কিছুমান দেখা পাও এটা এই AI এজেন্টস সমূহৰ আমি কিছুমান পটেনশিয়াল ইউজ আমি পাব পাৰো মানে এডভান্টেজ বুলি কব পাৰে এডভান্টেজ বুলি কলে ভেৰি ইন্টেলিজেন্ট তো আমি নিজৰ অ্যাসিস্ট্যান্টৰ নিচিনাকে ব্যৱহাৰ কৰিব পাৰো আমাৰ টেনশনে নাই এটা এক্সট্ৰা কে কোনো অ্যাসিস্ট্যান্টৰ প্ৰয়োজন নাই দিস AI agents are acting like agents for us মোৰ আজি দুখ লাগিছে মই তেওঁলোকৰ লগত কথা শেয়াৰ কৰিলো they are providing me better solution trust me they are providing us better solution personalized recommendations to schedule appointment মোৰ জেনেকুৱা I don't need a PA মোৰ কোনো personal assistant-ৰ প্ৰয়োজন নাই GPT-4o is sufficient for me subscription jodi loilo aram se hokolubur appointment schedule kora kiba mur logot kotha alochona kora meetings ot kenekwa ke kotha kobo laibo tar logot related suggestions dia each and everything human centric behavior personal tutor hobo pare customized data amak produce koribo medical professionals ok assist koribo hokolo field ot literally each and every field ot amak সুন্দৰ ভাবে অ্যাসিস্ট কৰিবলৈ সক্ষম হয় যিদৰে আমি পজিটিভ এসপেক্ট দেখিছো ঠিক হেদৰে নেগেটিভ এসপেক্ট থাকাটো স্বাভাৱিক কথা কাৰণ আলটিমেটলি মেচিন হয় আলটিমেটলি টেকনলজি হয় সায়েন্স এনেকুৱা এটা বস্তু এটা ফলে যেনেকৈ আপোনাক পজিটিভ এসপেক্ট দিব তেনেকৈ নেগেটিভ এসপেক্টও দিব আৰু আটাইতকৈ ডাঙৰ যেটো চ্যালেঞ্জ আমি ফেস কৰি আছো বৰ্তমান হেয়াই হৈছে প্ৰাইভেসি ইস্যুস হয়নে জিমান আমি ডেটা তেওঁলোকক দি আছো আমাৰ সুবিধাৰ্থে আমি জিমান বস্তু আমি তেওঁলোকক প্ৰভাইড কৰি আছো দিজ আৰ নাথিং বাট আমাৰ নিজৰ প্ৰাইভেট ডেটা যিবিলাক তেওঁলোকে কালেক্ট কৰি আছে ৰিট্ৰাইভ কৰি আছে আমাৰ কোনো সিকিউৰিটি নোহোৱা হৈ গৈছে ইফ ইউ ৰিয়েলাইজ দিস থিং ঠিক আছে তাৰ উপৰি AI model is like any other AI model যিমতে ট্ৰেইনিং দিয়া হৈছে সেই ট্ৰেইনিং ইমান সহজে নাযায় যদি আপুনি ডিসক্ৰিমিনেশন যদি কৰিছে এনেকুৱা ধৰণৰ এথিক্যাল পাৰ্সপেক্টিভত মই অলৰেডি এটা NMS কৰিছিলো যদি আপুনি জেন্ডাৰ বায়াসনেস দেখুৱাইছে সেই বস্তুটো আউটপুট হিচাপে কিন্তু শোকেস হ'ব যদি আপুনি ৰেশিয়াল ডিসক্ৰিমিনেশন দেখুৱাইছে যদি আপুনি কাস্টিজম দেখুৱাইছে এভৰিথিং will be generated in the output trust me
আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ প্ৰিলিমছৰ বাবে এটা প্ৰেক্টিছ কুৱেশ্যন এটা দিয়া হৈছে Project Astra is a multimodal AI agent developed by কোনে ডেভেলপ কৰিছে OpenAI ডেভেলপ কৰিছে নে Google ডেভেলপ কৰিছে নে Microsoft ডেভেলপ কৰিছে নে ইয়াৰ ভিতৰত none of the above nota তো আপোনালোকে চাওক Project Astra কোনে ডেভেলপ কৰিছে মই ইতিমধ্যে কৈছোৱে কিন্তু দেই মই আৰম্ভণিতে মই কৈছো উত্তৰটি জানিলে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব নেক্সট মুভিং অন টু আ ভেৰি ইম্পৰ্টেন্ট আৰ্টিকল ফুড এডাল্টাৰেশ্যন খাদ্যত যি ভেজাল হে ভেজালৰ ওপৰত আৰু বৰ্তমান যিমান গৰম বাঢ়ি গৈ আছে সিমান বেছি ফল মূলত ভেজাল ইত্যাদি বাঢ়ি গৈ আছে ঠিক আছে আৰু এনেকুৱাকে যিহেতুকে ভেজাল বাঢ়ি গৈছে এই ভেজাল obviously কিছুমান কেমিক্যালস এড কৰা হয় আৰু সেই কেমিক্যালসে আমাৰ গুটেই স্বাস্থ্যৰ কিদৰে ক্ষতি সাধন কৰে হেই লৈ পেলাই ডক্টৰ মধুমিতা পি দাস যোন মেডিসিন ডিপাৰ্টমেন্ট গুৱাহাটী মেডিকেল কলেজৰ মেডিসিন ডিপাৰ্টমেন্টৰ হেড হয় তেখেতৰ হৈতে আসাম ট্ৰিবিউনৰ এটা কথোপকথন হৈছিল হেই তাৰ লগত ৰিলেটেড আমি এইটো আৰ্টিকল ইয়াৰ সো বেসিক্যালি ডক্টৰ দাসে কি কৈছে হেখিনি কথা আমি জনাটো উচিত আৰু জি আমাৰ আই বিলিভ যে এখিনি বস্তু আমাৰ মাজত সজাগতাৰ সৃষ্টি কৰিব তো এনেকুৱা কি ব্যৱহাৰ কৰা হয় কমন এডাল্টাৰেন্স কি ভেজাল ৰাসায়নিক পদাৰ্থনো ব্যৱহাৰ কৰা হয় চাও আহক প্ৰথমতে ব্যৱহাৰ কৰা হয় এটি হৰমন যাৰ নাম অক্সিটোসিন হৰমন ইনজেকশন হিচাপে বিভিন্ন ক্ষেত্ৰত ফল মূল সবজি পাচলি ইনফেক্ট চিকেনতো ব্যৱহাৰ কৰা হয় আৰু অক্সিটোসিনে কি কৰে জানেনে অক্সিটোসিনে ৰিপ্ৰডাক্টিভ ম্যাচুৰিটি লৈ আনে ঠিক আছে অক্সিটোসিনে ৰিপ্ৰডাক্টিভ ম্যাচুৰিটি লৈ আনে আৰু ৰিপ্ৰডাক্টিভ ম্যাচুৰিটি খুব কম বয়সতে ৰিপ্ৰডাক্টিভ ম্যাচুৰিটি লৈ আনে আৰু ওভাৰঅল ইট হ্যাম্পাৰ্স আজি যদি তেনেকুৱাকে অক্সিটোসিন যুক্ত যদি আমি খাদ্য আমি যদি গ্ৰহণ কৰো আমাৰ কি হ'ব আমাৰো তেনেকে ৰিপ্ৰডাক্টিভ ডিসঅৰ্ডাৰস আহিব স্টেৰিলিটি ইস্যুজ আমাৰ আহিব ৰিপ্ৰডাক্টিভ ডিসঅৰ্ডাৰস আহিব নিউৰোলজিক্যাল প্ৰবলেম আমাৰ নাৰ্ভাস সিস্টেমত আমাৰ কিছুমান সমস্যা আমাৰ দেখা পোৱা যাব ঠিক হেদৰে কপাৰ সালফেট ব্যৱহাৰ কৰা হয় কপাৰ সালফেট কোড ব্যৱহাৰ কৰা হয় ফ্ৰুটস আৰু ভেজিটেবলছত ব্যৱহাৰ কৰা হয় কালাৰ এনহেন্স কৰিবলে আজি আপুনি কল বানানা যদি চাই বানানাত যদি আপুনি ইউনিফর্ম একদম কল কিনিবলে যেটা গৈছে মাৰ্কেটত যদি একে ইউনিফর্ম যদি কালাৰ দেখিছে অলপ সন্দেহ কৰিবলগীয়া কথা কপাৰ সালফেট নিশ্চয় দিছে ঠিক আছে নহলে কল যদি আপুনি ন্যাচাৰালি যদি কিনে অকনমান কৰবাত নহয় কৰবাতটো কালাৰৰ ডিফাৰেন্স থাকিব ন তো যদি ইউনিফর্ম কালাৰ দেখিছে কপাৰ সালফেট প্ৰয়োগ কৰা হৈছে এন্ড কপাৰ সালফেট হ্যাজ potential to damage liver আপোনাৰ যকৃত হওক কিডনি হওক নাৰ্ভ হওক সকলোতে ড্যামেজ কৰা সকলো বস্তু সিস্টেম ড্যামেজ কৰাৰ পটেনশিয়াল আছে তেনেকে ওয়াটাৰমেলন তৰমুজত লিড ব্যৱহাৰ কৰা হয় লিড আমি সকলোৱে জানো লিড ইজ ৰিয়েলি tremendously negative element হয় লিড যদি আমাৰ শৰীৰত যদি লিড প্ৰবেশ কৰে লিডে কিডনিৰ পৰা আৰম্ভ কৰি ব্ৰেইনৰ পৰা আৰম্ভ কৰি মাল্টিপল অৰ্গানছ ভেৰি ইম্পৰ্টেন্ট অৰ্গানছ ড্যামেজ কৰা পৰ্যন্ত দেখা পাও আৰু তৰমুজৰ যি কালাৰ টিকটিকিয়া ৰঙা ৰং দেখিলে লুভ লাগি যোৱা ৰং হে ৰংটো কোনে দি আছে লিডযুক্ত তৰমুজ বাকি কাৰ্বাইড আৰু ইথাইলিনৰ ওপৰত মই অলৰেডি আপোনালোকৰ আগৰ এনএমএছত যথেষ্ট কৈছো গেছেৰে পকোৱা কল গেছেৰে পকোৱা আম কি গেছ কাৰ্বাইড আৰু ইথাইলিন ঠিক আছে আৰু এনেকুৱা কাৰ্বাইড গেছেৰে পকোৱা কল ফলমূল ইত্যাদি যদি আমি গ্ৰহণ কৰো obviously গুটেই শৰীৰতে নেগেটিভ ইম্পেক্ট পৰাটো একেবাৰে স্বাভাৱিক কথা ইনক্লুডিং পেপটিক আলচাৰৰ কথা নিশ্চয় শুনিছে হয়নে আলচাৰ পৰ্যন্ত ইনফেকশন ইন দা ইন্টেস্টাইন তেনেকুৱাকে আলচাৰ পৰ্যন্ত আমাৰ হোৱা চান্সেস থাকে এটা এনেবোৰ বস্তু যেহেতুকে এতিয়া প্ৰয়োগ কৰা হয় এনেবোৰ কেমিক্যাল যেহেতুকে প্ৰয়োগ কৰা হয় এতিয়া আমি কি কৰা উচিত আমি যেহেতুকে কনজিউমাৰ হয় আমাৰ মাজত হেখিনি সজাগতা থকা উচিত আৰু আমি কি কৰা উচিত we need to look science for adulteration যেনে মই কৈছো কপাৰ সালফেট যদি ব্যৱহাৰ কৰিছে তেতিয়াহলে আপুনি দেখিব গুটে কল থুকে একদম সমানে হালধীয়া হৈ আছে তেনেকে ভেজিটেবলস খিনিও purely green color হৈ আছে কোনো উখুৰা মুখুৰা তেনেকুৱা ধৰণৰ কোনো ৰং নাই ঠিক আছে তৰমুজত যদি কোনো সৰুহুৰা ফুটা যদি হোলস কিছুমান যদি আছে বা হোৱাইট মাৰ্ক যদি আছে চিন্তনীয় বিষয় হয়তো লিড দিয়া হৈছে avoid consuming raw vegetables really very very important এটা কেঁচাই salad খোৱা যিমানে আমি health conscious আমি salad and all আমি গ্ৰহণ কৰিব ট্ৰাই কৰো but trust me this salads can prove to be really harmful so be careful তেনেকে আপোনালোকে ট্ৰাই কৰিব যদি ভিনেগাৰ দি পেলাই পানীত ভিনেগাৰ দি পেলাই অলপমান ফ্ৰুটস ভেজিটেবলস সবজি পাচলি অলপমান ডুবাই যদি দিয়ে যদি এনেকুৱাকে বুৰবুৰণি যদি উঠিছে কেমিক্যালস ব্যৱহাৰ কৰিছে হেহে
শাক পাচলি ফল মূল ইত্যাদি সদায় নিমখ পানীত আমি ধুই পেলাই সেই আৰ্টিফিশিয়াল ৰংসমূহ আমি যদি ৰিলিজ কৰিব পাৰো সেয়াহে আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নহলে বিৰাট হসাকৈ বহুত মানে ভয় লগা এটা বিষয় মই নাজানো আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে এটলিষ্ট মোৰটো এই আৰ্টিকেলটো পঢ়ি বিৰাট ভয় লাগিছে হে ইউ নিড টু বি কেয়াৰফুল এনাফ এটা কোনোবাই যদি কৈছে মই ফলমূল নাখাওৱে that's not a solution right that's not a solution তো এনেকুৱাকে আপোনা মটৰ মাহতো নিশ্চয় দেখিছে মটৰ মাহতো এনেকে ৰং দিয়া হয় হেকানে হেউজিয়া একদম টিকটিকিয়া হেউজিয়া ৰং হৈ থাকে তো এই বস্তুবিলাকো আমি ভালদৰে লক্ষ্যত ৰাখিব লাগে আৰু সেইমতে আমি we need to move forward আৰু তেনেকুৱাকে যদি কাৰোবাক দেখিছে কোনোবা দোকান প্ৰহাৰে যদি এনেকে দেখিছে যে ৰং ব্যৱহাৰ কৰি আছে এনেকুৱাকে তো please feel free to contact the police এনেকুৱাকে চুপচাপ বহি থাকি কোনো লাভ নাই moving on to the next news zero carbon cement কি কনটেক্সটত আহিছে আমাৰ যি কেম্ব্ৰিজ ইউনিভাৰ্সিটি জিৰো কাৰ্বন সিমেন্ট প্ৰডিউস কৰাৰ এটা নতুন পদ্ধতি এটা ওলাইছে এটা কথা মই ইয়াতে আপোনালোকক জনাই থওঁ যে সিমেন্ট ইন্ডাষ্ট্ৰিৰ পৰা প্ৰচুৰ পৰিমাণে কাৰ্বন ডাই অক্সাইডৰ এমিশন হয় আৰু আমি সকলোৱে জানো যে কাৰ্বন ডাই অক্সাইড ইজ আ গ্ৰীন হাউস গেছ which contributes to global warming হয়নে হেউজ গৃহ গেছ যিয়ে গোলকীয় উষ্ণতা সৃষ্টি কৰা আমি গম পাওঁ কাৰ্বন ডাই অক্সাইড আৰু হেহে we need to think of some other alternative এটা যদি আমি এনেকুৱাকে সিমেন্ট প্ৰডিউস কৰিব যি সিমেন্টৰ দ্বাৰা কাৰ্বন এমিশন নোহোৱা কৰিব পাৰো তো এয়া কেনেকৈ কৰা হৈছে নৰমালি আমি গম পাওঁ যে একচুয়ালি সাব গলে ইয়াতে গুটেই বস্তুটো ৰ মেটেৰিয়েল হিট কৰি পেলাই চুন মাটি 1450 ডিগ্ৰী সেন্টিগ্ৰেডত গৰম কৰি পেলাই এনেকুৱাকে এটা সাবস্টেন্স ক্লিংকাৰ নামৰ সাবস্টেন্সটো বনোৱা হৈছে ঠিক আছে আৰু ওভাৰঅল সিমেন্ট যেহেতুকে সিমেন্টৰ প্ৰডাকশন মই যেহেতুকে কৈছোৱে ইতিমধ্যে সিমেন্টৰ প্ৰডাকশনে ট্ৰিমেন্ডাস এমাউন্ট অফ গ্ৰীন হাউস গেছ কাৰ্বন ডাই অক্সাইড এমিট কৰে কি কাৰণে কৰে এই যে লাইমস্টোন চুনহিল এই চুনহিলৰ পৰা ট্ৰিমেন্ডাস এমাউন্ট অফ কাৰ্বন ডাই অক্সাইড এমিশন হয় ঠিক আছে মনত ৰাখিব ক্যালসিয়াম কাৰ্বনেট যেহেতুকে থাকে চুনহিলত ক্যালসিয়াম কাৰ্বনেট তো ইয়াৰ পৰা কাৰ্বন ডাই অক্সাইড এমিশন হোৱা আমি দেখা পাওঁ কিন্তু বৰ্তমান যেটো মেথড যেটো নতুন পদ্ধতিৰে এটা বৰ্তমান সিমেন্ট প্ৰডাকশনৰ কথা ওলাইছে সেই মেথডত কি কৰে যিবিলাক অলৰেডি ইউজ সিমেন্ট as for example আজি ধৰক বিল্ডিং এটা ডেমলিশ কৰিলে আপুনি ভাঙি পেলালে সেই বিল্ডিংটো ভাঙাৰ লগে লগে সিমেন্টৰ সপৰাবোৰ থাকিব নাই সেই সপৰাসমূহ লৈ পেলাই আপুনি ইলেক্ট্ৰিক ফাৰ্নেছত একদম হিট যত থাকিব সেই হিট ইলেক্ট্ৰিক ফাৰ্নেছত আপুনি ধুনিয়াকে আপুনি তাতে সেই সপৰাসমূহ সিমেন্টৰ সপৰাসমূহ দি পেলাই আপুনি ৰিইউজ কৰিব পাৰে হেয়াই হৈছে ৰিইউজেবল জিৰো কাৰ্বন সিমেন্ট যত পুনৰ আপুনি চুনহিল ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই কাৰণ চুনহিলত থকা কাৰ্বনেটে কাৰ্বন ডাই অক্সাইড এমিশন কৰে তো আমি সিমেন্টকে আমি এটা পুনৰ ব্যৱহাৰ কৰিব পাৰো আমি গম পামি কিমানবোৰ প্ৰজেক্টত এনি টাইম ডেমলিশন চলিয়ে থাকে হয়নে মুভিং অন টু দা নেক্সট নিউজ eVTOL aircraft কি হয় eVTOL মানে ইলেক্ট্ৰিক ভাৰ্টিকেল টেক অফ এণ্ড লেণ্ডিং এয়াৰক্ৰাফট পুনৰ কৈছো eVTOL মানে ইলেক্ট্ৰিক ভাৰ্টিকেল টেক অফ এণ্ড লেণ্ডিং এয়াৰক্ৰাফট কোনে বনাইছে বেসিক্যালি IIT মাদ্ৰাছ সো চাওক ইলেক্ট্ৰিক ভাৰ্টিকেল টেক অফ এণ্ড লেণ্ডিং নৰমালি এয়াৰক্ৰাফট প্লেন সমূহ যদি লেণ্ড কৰিব লাগে আপোনালোকে দেখা পাইছে এনেকে ৰানৱে তেনেকে ৰাডাৰত নামি পেলাই কিমান দিঘলীয়াকে পথালিকে দৌৰি থাকে ঠিক হেদৰে টেক অফ কৰিব লাগিলে ৰাডাৰত বহু সময় এনেকে দৌৰিবলগীয়া হয় ইমাজিন কৰকচোন এডোখৰ কনজাস্টেড এৰিয়া ডেন্সলি পপুলেটেড এৰিয়া এই কনজাস্টেড এৰিয়াত ইমান দীঘল ৰানৱে ইমান দীঘল ৰাডাৰ ক'ত পাব দৌৰিবৰ কাৰণে তো তেনেকুৱাকে আমাৰ কিহৰ প্ৰয়োজন ভাৰ্টিকেল টেক অফ বা ভাৰ্টিকেল লেণ্ডিং যেনেকে হেলিকপ্টাৰে যেনেকে ভাৰ্টিকেলি এনেকে লেণ্ড কৰিব পাৰে বা ভাৰ্টিকেলি এনেকে টেক অফ কৰিব পাৰে তেনেকুৱা ধৰণৰ সিস্টেম এটা যদি এয়াৰক্ৰাফটতো যদি আমি ব্যৱহাৰ কৰিব পাৰো তেতিয়াহে ডেন্সলি পপুলেটেড এৰিয়া বা কনজাস্টেড এৰিয়াৰ কাৰণে সুবিধাজনক হ'ব ঠিক আছে তো ইয়াতে কি কৰা হয় ইয়াতে ইলেক্ট্ৰিক প্ৰপালশন ভাৰ্টিকেল লিফট ব্যৱহাৰ কৰি পেলাই এনেকুৱাকে আলটিমেটলি আমি টেক অফ বা লেণ্ডিং কৰিবলৈ সক্ষম হওঁ ইতিমধ্যে মই ইয়াৰ বেনিফিট সমূহ কৈছো কনজাস্টেড এৰিয়া ট্ৰাফিক কনজেশন বুলি হৈছে হয়নে ট্ৰাফিক কনজেশন অলৰেডি হৈছে তো ইয়াতে আৰু এক্সট্ৰাকে এয়াৰ পলিউশন কৰাৰ কোনো প্ৰয়োজন নাই জলদি টেক অফ কৰক এণ্ড ইউ কেন মুভ আহেড তেনেকে কানেক্টিভিটিও ভাল হ'ব
ইমাৰ্জেন্সি সাৰ্ভিস যদি প্ৰয়োজন হৈছে ইমাৰ্জেন্সি সাৰ্ভিসটো ইমিডিয়েট টেক অফ কৰিলে নেকি দৌৰি থাকিবৰ প্ৰয়োজন নাই কেই মিনিট অটোমেটিক্যালি ৰিডিউস হৈ গল টাইম এফিচিয়েন্সি বৃদ্ধি হৈছে সো উই হ্যাভ মাল্টিপল এডভান্টেজেস সাব গলে আৰু শেষত আজি এনএমএছৰ যি আমাৰ শেষৰটো নিউজত আমাৰ ক্ৰিটিক্যাল মিনাৰেল সাপ্লাইৰ ওপৰত প্ৰথমতে আমি জানিব লাগিব ক্ৰিটিক্যাল মিনাৰেল সাপ্লাই নো হয় ক্ৰিটিক্যাল মিনাৰেল নো কি হয় ক্ৰিটিক্যাল মিনাৰেলস are some rare earth elements ঠিক আছে there are some rare earth elements আৰু বৰ্তমান সময়ত যি সমূহ rare earth element বৰ্তমান আমাৰ ক্লিন টেকনলজিৰ বাবে ব্যৱহাৰ কৰা হয় ক্লিন টেকনলজিত যি সমূহ আমি rare earth elements ব্যৱহাৰ কৰো তাকে আমি ক্ৰিটিক্যাল মিনাৰেল বুলি আমি কৈছো আৰু বৰ্তমান কি কনটেক্সটত এই নিউজটো আহিছে ইন্ডিয়া আৰু শ্ৰীলংকাৰ মাজত এটা discussion eta hoise discussion kihor babe graphite or logot related graphite to acquire a graphite mine block pushing ahead with its plan to forge global alliance to secure critical mineral supply graphite or babe eta important alochona hua ami gom pau etia ami tar kane ami janibo laibo graphite ki hoy hokolbe to pencil byabohar korise penciler jitu tip what is it made of It is made of graphite. Aru graphite ok ami ki buli ko? Graphite ok ami allotrope of carbon buli ko. Allotrope of carbon. Orthat graphite purely carbon ere composed hua. Purely carbon jukto hoy. Thik ase? Purely carbon jukto khali differences ei aise. Aji allotrope of carbon buli kole Best example, efale jodi graphite, anfale diamond. Eke carbon jukto hoy duita diamond to carbon jukto, graphite to carbon jukto. Efale diamond being the hardest substance that we can find, graphite is easily breakable. Ami easily bhangi pelabo paru. Hoy ne? To jiki nohok, graphite or kisman unique property ase. High heat resistance. Thik ase? Easy tar mane ki heat easily conduct koribole nidiye heat dhori rakhe. Heat supply no hoy easily electrical conductivity ako ase apuni graphite byabohar korok electricity pass hobo chemical inertness iman hohoje chemicals or hoite rasayanik padarthor hoite iman hohoje kintu react nokore ebla kisuman unique property graphite or ase jibur ami advantageous situation ami bhal kamot ami yak byabohar koribo paru aru bortoman যেহেতুকে ক্রিটিক্যাল মিনারেলৰ ক্যাটেগৰীত আমি গ্ৰাফাইটক আমি ইনক্লুড কৰিছো নিশ্চয় ইয়াৰ কাৰণ থাকিব লাগিব মই ক্রিটিক্যাল মিনারেল হবৰ কাৰণে মই কন্ডিশন কি দিলো কন্ডিশন এআই যে যদিহে ইফ উই আৰ ইউজিং ইট ফৰ ক্লিন এনাৰ্জি টেকনলজি বৰ্তমান সময়ত ক্লিন এনাৰ্জি টেকনলজিৰ ডিমান্ড বহুত বেছি হাই হয়নে ক্লিন এনাৰ্জি টেকনলজিত যদি আমি He homo ব্যবহার কৰিব পাৰো তাক আমি ক্রিটিক্যাল মিনারেল বুলি কব পাৰো এতিয়া এই গ্ৰাফাইট আমি কিহত ব্যবহার কৰিব পাৰো গ্ৰাফাইট আমি you can use it in the lithium ion battery you see the demand for graphite has been on the rise primarily driven by its use in the lithium ion battery and let me tell you lithium itself is a critical mineral মনত ৰাখিব দেই Lithium ion battery আমি কিহত ব্যৱহাৰ কৰো গম পাইনে ইলেক্ট্ৰিক ভেহিকলছত এতিয়া মোক আপোনালোকে মই এটা প্ৰশ্ন সুধো আপোনালোকে প্ৰশ্ন দি উত্তৰ যদি পাই উত্তৰটি দিবলৈ চেষ্টা কৰিব লিথিয়াম ট্ৰায়াঙ্গল বুলি এটা কনসেপ্ট আছে দেই লিথিয়াম ট্ৰায়াঙ্গল বুলি এটা কনসেপ্ট আছে অৰ্থাৎ তিনখন দেশৰ নাম যত প্ৰচুৰ পৰিমাণে লিথিয়াম পোৱা যায় এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে যে সেই তিনখন দেশ কি যত প্ৰচুৰ পৰিমাণে আমি লিথিয়াম পাও আৰু হেহে লিথিয়াম ট্ৰায়াঙ্গল বুলি আমি কৈছো এটা সেই লিথিয়াম ইমান ইম্পৰ্টেন্ট আজি ডেটত কেলে কাৰণ ইলেক্ট্ৰিক ভেহিকলত আমি ব্যৱহাৰ কৰো আৰু এই লিথিয়াম আয়ন ব্যাটাৰীত আমি গ্ৰাফাইট পৰ্যন্ত ব্যৱহাৰ কৰো আৰু হেহে ইন্ডিয়া আৰু শ্ৰীলংকাৰ মাজত এটা ডিসকাশন এটা হৈছে গ্ৰাফাইটক লৈ পেলাই ঠিক আছে কেলে কাৰণ শ্ৰীলংকাৰ পোৱাজি গ্ৰাফাইট সেই গ্ৰাফাইট is considered to be the purest in the world 98% carbon content hey graphite apuni pabole hoikham hobo he purest graphite apuni kot pabo monot rakhibo purest graphite apuni Sri Lanka
গ্ৰাফাইটত পাব আৰু শেষত ইয়াকে কৈ পেলাই মই আজিৰ এনএমএছৰ সামৰণি মাৰিছো শেষত পুনৰ বাইদা অফিচাৰ্ছ ফাদাৰ অফিচাৰ্ছ আৰু নিউজ পেপাৰ মেড চিম্পল সিৰিজটো আপোনালোকে যদি চাই ভাল পাইছে তেতিয়াহলে লাইক কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰিব ধন্যবাদ